আমি ৮,০০০ কৰ্মচাৰী আজি সদৌ অসম ভিত্তিতে এনেকৈ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ জিলা পৰিষদত আমি আন্দোলন কাৰ্যসূচী ল'বলগীয়া হৈছে। ইয়াৰ মূলতে কাৰণটো হৈছে গত চৰকাৰৰ দিনত যি কেবিনেট সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্ত বৰ্তমান কাৰ্যকৰী নকৰাৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'লোঁ। গত চৰকাৰৰ দিনত লাষ্ট কেবিনেটত যিজন মন্ত্ৰীয়ে ঘোষণা কৰিছিলে সেই মন্ত্ৰীজন বৰ্তমানো মন্ত্ৰী পৰিষদত এতিয়া আছে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ যি কাৰ্যসূচী আমাৰ যিখিনি আমাৰ ডিমাণ্ড এই ডিমাণ্ডখিনি যে তেখেতলোকে আমাক দিয়ক আৰু অন্যান্য চাকৰিয়ালৰ সৈতে আমাৰ যিখিনি সুবিধা আছে সেই সুবিধাখিনিও দিয়ক। HR পলিচিটো লাগু কৰক। আমাৰ 60 বছৰীয়া চাকৰি নিয়মীয়াকৰণ কৰাৰ এটা যি সিদ্ধান্ত লৈছিল সেইটো কাৰ্যকৰী কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি আমি সদৌ অসম ঠিকাভিত্তিক গ্ৰাম উন্নয়ন যিখিনি কৰ্মচাৰী একগোট হৈছোঁ, আমাৰ যি দাবী 4 দফীয়া যি দাবী আছে এই দাবী আমাক চৰকাৰে আমাৰ কাটৰ অনুৰোধ আমি আজি 17 বছৰে আমাৰ যি আমি কামৰ অধিকাৰ আমি বিচাৰি আছোঁ, আজিলৈকে আমি পোৱা নাই। সেই দাবীসমূহ লৈ আমি চৰকাৰৰ ওচৰত এটাই অনুৰোধ জনাইছোঁ যাতে আমাৰ দাবীসমূহ মানি লয় আৰু লগতে আমাৰ বহুত এই মূল্য বৃদ্ধিৰ দিনত আমাৰ পৰিয়াল পুহিবলৈ আমি 17,000 টকাৰে আমি বহুত দুখিত। আমাৰ লগৰ এতিয়াও কৰ্মচাৰী আৰু 2-4 বছৰৰ পিছত এই চাকৰিৰ পৰা অৱসৰ ল'ব। এই অৱসৰ লোৱাৰ সময়ত আৰু আমাৰ একোৱে নাথাকিব। আমি একো নথকাৰ সেই যি সেই দুখ লৈ আজি আমি ইয়াত বহিছোঁ। আমি চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ, আমাৰ দাবীসমূহ মানি লৈ পেলাই আমাক অকণমান আমি যি বিচাৰিছোঁ সেই বিচৰা ন্যায্য প্ৰাপ্তি আমাক দিয়ক আৰু আমি তেখেতসকলৰ যিখিনি কাম আমাক সদায় দিয়ে আমি সেইদৰে আমি যেনেদৰে মানি লৈছোঁ, আমি সদায় যি ধৰণে আমাৰ দুখ কষ্ট সহ্য কৰি পাহাৰ ভৈয়াম পৰ্বত য'তে আমাক যাবলৈ কয় আমি গৈ পেলাই যেনেকৈ ধৰণে কাম কৰোঁ সেই কাম কৰাৰ ধৰণে আমাকো যাতে আমাৰ এই ন্যায্য প্ৰাপ্তি আমাক দিয়ে, আমি এইটোৱে আমাৰ অনুৰোধ। যিহেতু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে, অৱস্থান ধৰ্মঘটৰ দৰে কাৰ্যসূচী আপোনালোকে হাতত লৈছে। আপোনালোকৰ দাবীবোৰ কেনেধৰণৰ, কিয় কাৰণে অৱস্থান ধৰ্মঘট কৰিছে গোটেই কথাখিনি চাওক। আমি 17টা বছৰে এই বিভাগক আমি সেৱা আগবঢ়াই আহিছোঁ। খুব ন্যূনতম দৰমহা, খুব ন্যূনতম পাৰিতোষিক পায়, যিটো পইচাত আমি চলিব নোৱাৰোঁ। আমি আজি 17 বছৰ সংগ্ৰাম কৰি আহিছোঁ। 17 বছৰে তেখেতসকলক কৈ আহিছোঁ যে 17,000 টকাত 17 বছৰে আমি চলিব নোৱাৰোঁ। সেইকাৰণে তেখেতসকলক বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ যে আমাক দৰমহাটো বঢ়াই দিয়ক। যি প্ৰত্যেক বছৰে 10% যিটো ইনক্ৰিমেণ্ট দিম বুলি আমাক বাৰে বাৰে কৈ আহিছিলে কিন্তু দিয়া নাই, তেখেতসকলে সেই 10% ইনক্ৰিমেণ্ট আমাক দিয়াৰ ব্যৱস্থা কৰক। আমাৰ চাকৰিটো কোনো সুৰক্ষা নাই। 60 বছৰলৈ আমাৰ চাকৰিটো সুৰক্ষা নিশ্চিত কৰক। তাৰোপৰি আমাৰ যিটো দৰমহা তাৰ লগত 30,000 টকা অতিৰিক্ত দৰমহা সাহায্য হিচাপে আমি বিচাৰিছোঁ। অতিৰিক্ত 30,000 হিচাপে আমাক দিয়ক। আৰু আমাৰ ল'ৰাই বহুত কষ্ট কৰে। আমাৰ এই বিভাগত এই ল'ৰাখিনিয়ে আমাৰ বহুত সতীৰ্থক আমি ইতিমধ্যে হেৰুৱাইছোঁ। আমি বাৰম্বাৰ তেখেতসকলক অনুৰোধ জনাইছোঁ, আমি 17,000 টকাৰে চলিব নোৱাৰোঁ। সেইকাৰণে আমি কাটৰে অনুৰোধ জনাইছোঁ, তেখেতসকলে আমাৰ কথাখিনি শুনক, আমাৰ পৰিয়ালবিলাকক চাওক। আমাৰ অসমত প্ৰায় পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক 8,000 কৰ্মচাৰী আছোঁ। 40,000 পৰিয়াললৈ তেখেতসকলে চকু মেলি চাওক, এই বাৰ্তা আমি দিব বিচাৰিছোঁ। আৰু সেইকাৰণে আমি আকৌ তেখেতসকলে বাৰে বাৰে কৈছিলে যে ভাল খবৰ দিম ৰক। কিন্তু আমাৰো বেয়া লাগে তেখেতসকলৰ বিপক্ষে বা এনেকুৱা ধৰণে আমি বহিবলৈ। কিন্তু আমি উপায়বিহীন হৈ শেষত আমি এই পইচাত আমি চলিব নোৱাৰোঁ কাৰণে তেখেতসকলক আকৌ এনেদৰে বহি আমি ক'বলৈ কৰজোৰে অনুৰোধ কৰিছোঁ যে আমাক 17,000 টকাৰে আমি চলিব নোৱাৰোঁ। সেইকাৰণে আমাৰ দৰমহা বঢ়াই দিয়ক। আমাৰ 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰক। আমাৰ কাম একেই, গতিকে আমাৰ বেতনো একেই হওক। সেয়া আমাৰ দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।